আহকচোন আজি আমি সকলোৱে লগ হৈ অসমীয়া থলুৱা ব্যঞ্জন কিছুমানৰ অলপ চৰ্চা কৰো। মানে কথাটো হৈছে এই প্ৰকাণ্ড কাৱৈ মাছটোৰ লগত ইয়াতে যি মাছ দেখিছে এই গোটেইখিনি আমাৰ অসমীয়া থলুৱা মাছ আৰু এইখিনি বজাৰৰ পৰা কিনি অনা মাছ নহয়। এইখিনি ধাননি পথাৰৰ মাজত যে মাছ থাকে সেয়া মাছ। মোৰ দেউৰৰ মানে ফিচিং বা মাছ মৰাটো এটা হবি হয়। তেওঁ যেতিয়া সময় পায় আমাৰ ঘৰৰ কাষতে থকা পথাৰৰ পৰা এই ধৰণে অসমীয়া থলুৱা মাছসমূহ মাৰি আনে। আৰু এই মাছসমূহক আমাৰ ফালে বনৰীয়া মাছ বুলি কোৱা হয়। মানে এইবিলাক মাছ পথাৰত নিজে নিজে ডাঙৰ হয় আৰু এই মাছৰ সোৱাদটো বহুত ভাল লগা। সেই বজাৰত কিনা মাছৰ দৰে নহয় মানে। মোৰ দেউৰৰ কৃপাতে আমি প্ৰায়ে এই ধৰণে থলুৱা মাছসমূহ খাবলৈ পাওঁ আৰু আমাৰ ঘৰত যেতিয়া এই ধৰণে থলুৱা মাছসমূহ অনা হয় নহয় আমি কিন্তু সদায় এই মাছসমূহ অসমীয়া থলুৱা ব্যঞ্জনেৰে ৰান্ধো। যেনেকৈ ধৰক টেঙা মাছ, পানীলাওৰে মাছ, বাঁহগাজেৰে মাছ, নৰসিংহ, ভেদাইলতা, মানিমুনি ইত্যাদি ইত্যাদি এনেকৈয়ে ৰান্ধো আৰু এই মাছসমূহ এই থলুৱা ব্যঞ্জনসমূহেৰে খায়ে ভাল লাগে। আৰু কাৱৈ মাছ কলা তিলেৰে সেই ধৰণে ৰান্ধিলেও যথেষ্ট জুতি লগা হয়। কেতিয়াবা বাৰু মই ৰান্ধিলে ৰেচিপিটো দিম দিয়ক। এতিয়া আপোনালোকে কমেণ্ট কৰি ক'বচোন আপোনালোকে এই থলুৱা মাছসমূহ কি অসমীয়া থলুৱা ব্যঞ্জনেৰে ৰান্ধি খাই ভাল পায় বা ৰন্ধা হয় আপোনালোকৰ ঘৰত। তাকেই বোলো আমি অসমীয়া থলুৱা ব্যঞ্জন কিছুমানৰ নাম ধৰক যোনে যি নাজানে আৰু এজনে আনজনৰ পৰা এই ভিডিঅ'টোৰ কমেণ্টবোৰৰ যোগেৰে জানো আহক।